আৰু অলপ সময় পিছতে তোক তেওঁলোকে শিৰত সেন্দুৰ পিন্ধাই একেবাৰে তেওঁলোকৰ কৰি পেলাব। মোৰ মনটো এফালৰ পৰা ভাল লাগিছে, আন ফালৰ পৰা বেয়া লাগিছে। বেয়া লাগিছে এই কাৰণেই যে তই এই ঘৰখন এৰি থৈ গ'লে মোৰ লগটোৱেই হেৰাই যাব, আৰু ভাল লাগিছে এই কাৰণে যে মই নবৌক দিয়া কথা ৰাখিব পাৰিছোঁ। তোক মৰমেৰে তুলি তালি সাজি বিয়াৰ উপযুক্ত কৰি বিয়াৰ বাবে সাজু কৰিব পাৰিছোঁ। খুৰী, তোমালোকক এৰি যোৱাটো মোৰ বাবেও বহুত কষ্টকৰ। ছোৱালী জীৱনত যেতিয়া এখন ঘৰ এৰি অন্য এখন ঘৰলৈ যোৱাই আছে, মইতো যাব লাগিবই। খুৰী, ভালে থাকিবা। মই গুচি যোৱাৰ পিছত তোমালৈয়ে মোৰ চিন্তা লাগি থাকিব। ভালে থাকিবা খুৰী। মোলৈ বেছি চিন্তা নকৰিবি। তই তোৰ সংসাৰখনত গুৰুত্ব দিবি। তই সুখী থাকিবি। তই সুখী থাকিলেহে নবৌৰ আত্মাই শান্তি পাব। হয়, মই যিখিনি পাৰিছোঁ সেইখিনি তোৰ বাবে কৰিছোঁ। বাকী তোৰ জীৱনত তোৰ কপালত কি লিখা আছে সেইবোৰতো মই নাজানো। খুৰী, শিৰত সেন্দুৰ লৈ তোমাৰ জীৱনত যি হৈছে সেয়া মই নিজ চকুৱে দেখিছোঁ। সেন্দুৰ কণৰ বাবেই মোৰ মাৰ কি হৈছিল, সেই সেন্দুৰ কণৰ বাবেই তোমাৰ লগত কি হৈ আছে সেয়া মই দেখি আহিছোঁ। আৰু মোৰ এতিয়া শিৰত সেন্দুৰ লোৱাৰ ইচ্ছা একেবাৰে নাই। কিন্তু মই সেন্দুৰ নলওঁ বুলি ক'লেই মই শিৰত সেন্দুৰ নোলোৱাকৈ থাকিবলৈ জানো এই সমাজে মোক দিব? কেতিয়াও নিদিয়ে এই সমাজেও। দাদায়ে নবৌক বহুত ভাল পাইছিল, সেইবাবে দাদা আৰু নবৌয়ে মন্দিৰত মনে মনে বিয়া কৰাইছিল। যিদিনা নবৌয়ে দাদাৰ নামৰ শিৰত সেন্দুৰ ল'লে, তাৰ পিছৰ পৰাই নবৌৰ জীৱনটো যেন এক অসহ্যকৰ হৈ পৰিল। তোৰ আইতা অৰ্থাৎ মোৰ শাহু মায়ে বহুত অত্যাচাৰ কৰিবলৈ লাগিল নবৌক। তই তেতিয়া গৰ্ভত আছিলি। হঠাতে এটা এক্সিডেণ্টৰ বাবে তোৰ দেউতাই এই পৃথিৱীৰ পৰা গুচি যাবলগীয়া হ'ল। আৰু তোৰ দেউতাৰ মৃত্যুৰ পিছৰ পৰা বাইদেউৰ জীৱনটো যে বৰ কষ্টকৰ হ'ল। বাইদেউ অৰ্থাৎ নবৌ, তেওঁ জীৱনত সিমানেই বেয়া হ'ল যে শাহুৱেক আৰু গোটেই ঘৰখনৰ মানুহে ইমানেই বেয়া কৰিলে যে তেওঁ এদিন তোৰ দায়িত্ব সম্পূৰ্ণ মোৰ ওপৰত দি সেই পৃথিৱীৰ পৰাই গুচি গ'ল। নিজেই নিজৰ জীৱন ত্যাগ কৰিলে। সেই চিঠিখনত লিখি থৈ যোৱা কথাবোৰৰ বাবে মই তোক মোৰ লগত ৰাখিছোঁ, নবৌক দিয়া কথা ৰাখিছোঁ। তেতিয়াৰ কথাবোৰ মোৰ অলপ অলপ মনত আছে। সেইদিনা মাৰ গালৈ গৰম পানী ঢালি দিছিল আইতাই। কিন্তু পিছত চোৱাচোন, আইতাৰ অৱস্থাটো কি হ'ল? বহুত শাস্তি পাইহে আইতাৰ মৃত্যু হৈছে। সেয়াই, বোৱাৰীজনীক যিমান অত্যাচাৰ কৰিলে তাৰ দুগুণ শাস্তি তেওঁক ভগৱানে দিলে। বিচনাতে সৰ্বস্ব ত্যাগ দিব লগা হ'ল। আৰু এতিয়া তোৰ খুৰাই মোৰ লগত কিমান অন্যায় কৰি আছে তইতো দেখিছই। দেখিছোঁ খুৰী। মোৰ দায়িত্ব লোৱাৰ বাবে খুৰাই তোমাক বহুত বেয়া পায়। আৰু তুমি খুৰাৰ বিৰুদ্ধে গৈ মোক দায়িত্ব লোৱাৰ বাবেই খুৰাই তোমাক পাহৰি অন্য এগৰাকী নাৰীৰ শিৰত সেন্দুৰ পিন্ধাই নিজৰ দ্বিতীয় পত্নী কৰি ল'লে। আৰু এতিয়া কম সময়ৰ বাবে তুমি তেওঁ ওচৰত থাকিলেও তেওঁ এলাৰ্জি উঠাৰ দৰে উঠে আৰু তোমাক অত্যাচাৰ কৰে। তোমাৰ গাত হাত তোলাই তোমাক মানসিকভাৱে ভাঙি পেলায়। তুমি বহুত সাহসী বাবে সেইদৰে আছা। মই জানো খুৰী, তুমি মোৰ সাহসত এইদৰে আছা। তোমাৰ সতিনীয়ে আৰামত থাকে আৰু তুমি গোটেই ঘৰৰ কাম কৰিব লাগে। মই থাকোঁতে তোমাক সহায় কৰি দিছিলোঁ। মই যোৱাৰ পিছত কি হ'ব তোমাৰ খুৰী? এইবোৰ চিন্তা তই নকৰিবি। থাকিম মই। আজি অত বছৰে সতিনীৰ লগত আছোঁ যেতিয়া আগলৈকে থাকিম। এটাই ভাল হ'ল, দ্বিতীয়জনী খুৰীৰ যে কোনো সন্তান নহ'ল।
তেওঁ সন্তান থকা হ'লে বাবু আৰু তোমাক বহুত অত্যাচাৰ কৰিলেহেঁতেন অ' খুৰী। বাবু চাকৰি এটা হ'লেই মই এই ঘৰৰ পৰা বাবুৰ লগত আঁতৰি গুচি যাম। তেওঁ থাকিব দ্বিতীয় পত্নীৰ লগত। মুচো বুলিও শিৰৰ সেন্দুৰ মচিব পৰা নাই, মাথো বাবুৰ বাবে। কাৰণ বাবু মই সেই মানুহৰ ওচৰত এৰি থৈ যাব নোৱাৰো। আৰু মই ক'ৰবাত কিবা কৰি বাবুৰ শিক্ষা আৰু খাদ্যৰ যোগাৰো ধৰিব নোৱাৰো দেচোন। দেউতাকৰ ওচৰত সি থাকিলে এটা ভাল শিক্ষা ল'বৰ বাবে টকা পাব, সেইবাবেই আছো অ'। এতিয়া তাৰ পঢ়িও শেষ হ'ব। ভগৱানে চাকৰি এটা দিলে মই গুচি যাম আৰু ইয়াৰ পৰা অ'। মা, বা। বাবু, বাবু, তোৰ কি হ'ল? কিয় এনেকৈ আহিছ? কি হ'ল? বা, মা, তোমালোকে এটা খবৰ পাইছা নাই? খবৰ? অ' বাবু, কি হ'ল তোৰ? তই ইমান ভয় ভয়কৈ আহিছ যে? মা, বাৰ আৰু বিয়া নহয়। বায়ে আৰু মানে আজি বাৰ বিয়া নহয়। কিয়? বাবু, সেয়া তই কি কৈছ? মই ঠিকেই কৈছো বা। তোমাৰ আৰু বিয়া নহয়, কাৰণ তোমাৰ হ'বলগীয়া হাজবেণ্ডজনৰ মৃত্যু হৈছে। কি? বাবু? মই ঠিকেই কৰিছো। জোৰোণৰ গাড়ীখনত আহি থাকোঁতে আধা ৰাস্তাতে খবৰ পাইছে হঠাতে গাটো বেয়া লাগি তেখেতৰ মৃত্যু হৈছে আৰু হস্পিটেললৈ নিলত গৈছে হাৰ্ট এটেক। কি হ'ল এয়া? তোক কোনে কৈছে বাবু? সেয়া মিছা, সেয়া হ'ব নোৱাৰে। এয়া সঁচা। সেই মাত্ৰ ফোন আহিছে, পাপালৈ ফোন কৰিছে। মই জানিছিলো যে পুনৰ কিবা এটা অঘটন হ'ব। ৰাতিপুৱাৰ পৰা মোৰ মনটো বহুত বেয়া লাগি আছিল, কিন্তু মই ভবা নাছিলো যে শিৰত সেন্দুৰ ল'বলৈ নাপাওঁতেই মোৰ কপালখন শুকা হৈ পৰিব। তই ধৈৰ্য ধৰ। বাবু, তই বাৰ ওচৰত অলপ সময় ৰচোন। মই বাহিৰলৈ গৈ সত্যবোৰ জানি আহোঁ। এনেকুৱা কেনেকৈ হ'ব? মোৰ ছোৱালীজনী কইনাৰ সাজত এনেকৈ ৰৈ যাব নোৱাৰে। ভগৱানে সেই ছোৱালীজনীৰ লগত একো বেয়া কৰিব নোৱাৰে। উৰ্মিলা, তই চিন্তা নকৰিবি, তোৰ লগত একো বেয়া নহয়। বেয়া আৰু কি হ'বলৈ আছে? সকলো শেষ হৈ গ'লচোন। বা, তই চিন্তা নকৰিবি, আমি আছো তোৰ লগত। বা, এয়া কি হ'ল সেয়া মই তোক কেনেকৈ বুজনি দিওঁ, কিন্তু তোৰ লগত আমিবোৰ আছো। তই চিন্তা নকৰিবি বা। বাবু, বাবু, তই বাৰ ওচৰত ৰ, মই আহিছো। হেৰি, মই আপোনাক কৈছিলো নে এই ছোৱালীজনী অমংগলীয়া বুলি? জন্ম নহওঁতেই বাপেকৰ মুখ খালে বুলি সেয়া শুনিছোৱেই। তাৰ পিছত মাকো সেয়া তাইৰ বাবে আত্মহত্যা কৰিলে। আৰু এতিয়া তাই হ'বলগীয়াটোও মৰিলে। শিৰত সেন্দুৰ দিবলৈ নাপাওঁতেই সেইটো দৰাটোও মৰি থাকিলে। বেয়া লাগিছে বেচেৰাটোলৈ। সেইজনীৰ লগত বিয়া হ'ব কাৰণেই তাৰ মৃত্যু হ'ল। এতিয়া এইজনীক এইখন ঘৰত ৰাখিব নালাগে। সেইজনী অমংগলীয়া কুলেক্ষণী। সেইজনী এইখন ঘৰত থাকিলে আপোনাৰ একমাত্ৰ সন্তান বাবুও যে এদিন শেষ হৈ যাব, সেইটো আৰু মই চাগে আপোনাক নতুনকৈ ক'ব নালাগে। আপুনি অতি সোনকালে এইজনীক এই ঘৰৰ পৰা বাহিৰ কৰক। সেনেকুৱা মানুহ এইখন ঘৰত থকাৰ কোনো প্ৰয়োজন নাই। আৰু তাই যোৱাত যদি কোনোবাই বাধা দিয়ে, সেইবোৰকো ঘৰখনৰ পৰা উলিয়াই পঠিয়াওক। মানে মই কাৰ কথা কৈছো বুজিছে নহয় আপুনি? তুমি ঠিকেই কৈছা। ময়ো ভাবিছো সেই অমংগলীয়া কুলেক্ষণীজনী এইখন ঘৰত আৰু থাকিব নালাগে। উৰ্মিলাক এই ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। মই উৰ্মিলাক এতিয়াই ঘৰৰ পৰা বাহিৰ কৰি আছো। কিন্তু এতিয়াতো ৰাতি। ৰাতি হয় দিন হয় ক'ব নোৱাৰো। মুঠৰ ওপৰত তাই এইখন ঘৰত আৰু 5 মিনিটো থাকিব নোৱাৰে। তাই এইখন ঘৰত নোৱাৰে থাকিব। গোটেই গাঁৱৰ মানুহেতো তাইক অমংগলীয়া বুলি কৈছে। এতিয়া মই মোৰ ঘৰত সেই অমংগলীয়াটো পুহি থাকিব নোৱাৰো। পঠিয়াই দিয়ক। সেইজনীয়ে ঘৰখন শেষ কৰি পেলাব। সেদিন তাইৰ বাবে আমিও মৰিব লাগিব। বাৰু আমাৰতো পিছৰ কথা, কিন্তু বাবুৰ কি হ'ব আপুনি জানেনে? আপোনাৰ মোৰ ভাগৰ যে মৰমৰ চিন এটা সন্তান নহ'লে এইজনীৰ বাবে, সেই অমংগলীয়াজনী এখন ঘৰত থকাৰ বাবে মই কেতিয়াও মাতৃ হোৱাৰ সুখ হ'বলৈ নাপালোঁ। মই সেই সুখ ল'বলৈ নাপালোঁ।
এতিয়া মাথো সুখ বাবুক লৈয়ে ল'ব লগা হৈছে। ৰ'বা মই তাইক বাহিৰ কৰি থৈ আহোঁ। খুৰাই মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। ভুল কি আছিল তেওঁৰ মৃত্যুত মোৰ কপালত চোন সেন্দুৰ নিদিওঁতেই তেওঁ মৃত্যু হ'ল। তেন্তে এই সেন্দুৰকণৰ ভুল কি? তেন্তে মোৰ ভুল কি? মই হৈছিলো কেতিয়া তেওঁৰ? এই ৰাতিখন মই কলৈ যাম, ক'ত থাকিম, এবাৰো নাভাবিলা তুমি খুৰা? তুমি মোক কেৱল ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলা। মই কলৈ যাম খুৰা? ক'ত থাকিম মই? বৰ ভয় লাগিছে। সেই জংঘলৰ মাজত মোৰ বহুত ভয় লাগিছে। হে ভগৱান, সোনকালে ৰাতিপুৱাই দিয়া, সোনকালে ৰাতিপুৱাই দিয়া। মই কি কৰিম এতিয়া? কলৈ যাম মই? কথা পাতিছিলো তেওঁৰ লগত। বহুত ভাল মানুহ আছিল তেওঁ। কিন্তু তেওঁৰ মৃত্যু হোৱাৰ বাবে মই দোষী কেনেকৈ? তোমাৰ নামৰ শিৰত সেন্দুৰ ৰাখিবলৈ মই উৎসাহিত হৈ আছিলো। কিন্তু তুমি, নাজানো আৰু এই কপালত কাৰোবাৰ নামৰ সেন্দুৰ ৰাখিবলৈ পাম নে নাপাম। মই নিবিচাৰো কাৰো নামৰ সেন্দুৰ ৰাখিব। খুৰীক দেখিছো, মাক দেখি আহিছো। মই নালাগে, মোৰ শিৰত সেন্দুৰ জিলিকিব নালাগে। নালাগে মোক শিৰত সেন্দুৰে ৰাঙলী কৰিব মোৰ কপাল। যদি শিৰত সেন্দুৰখন ল'লেই জীৱন ৰঙীন হয়, নালাগে, মোৰ জীৱন ৰঙীন হ'বই নালাগে। তথাপিতো মই সেন্দুৰ নলওঁ। মই শিৰত সেন্দুৰ নলওঁ। মা, য'ত আছা তুমি মোকো লৈ নোযোৱা কিয়? কিয় লৈ নোযোৱা মোক মা? মই কলৈ যাম, ক'ত থাকিম, কি কৰিম মই? নাই, মোৰ মা ঠাইলৈয়ে যাম। মাৰ ওচৰলৈ যাম। মাৰ ওচৰলৈ যাম মই। উৰ্মিলা, হা? তুমি? তুমি ইয়াত কিয়? উৎপল দা? উৰ্মিলা, তুমি মই এই বিষয়ে পিছত পাতিম। এতিয়া ব'লা, তুমি মই নৈ পাৰ হৈ সিপাৰলৈ যাওঁ, অৰ্থাৎ চহৰলৈ যাওঁ। চহৰলৈ? কিন্তু তুমি মোৰ লগত কিয় যাবা? মই কিয় যাম? মানে মই তোমাক অকলশৰে এৰিব নোৱাৰো। আৰে এজনী গাভৰু ছোৱালী সেইদৰে ৰাতি জংঘলৰ মাজত কটাব নোৱাৰা। মই আহিছোঁ, সকলো ঠিক হ'ব। ব'লা, নৈ পাৰ হৈ আমি চহৰ যাওঁ। কিন্তু উৎপল দা, নৈ পাৰ হ'ম কেনেকৈ? এতিয়া নাৱত নাৱৰীয়াও নাই। আমি কেনেকৈ নৈঘাট পাৰ হ'ম? মই নাও বাব জানো নহয়। জানা, সৰুতে তুমি নাও বাই আমাক লৈ গৈছিলা ভেট ফুল খাবলৈ। জানো তুমি নাও বাব জানা। কিন্তু তুমি মোৰ লগত চহৰলৈ কিয় যাবা? তুমি মোক ইমানখিনি সহায় কিয় কৰিবা? মই তোমাৰ হয় কোন? মোৰ আপোনবোৰে মোক খেদি পঠাইছে। মোৰ খুৰায়ে খেদি পঠাইছে। খুৰীৰ অসহ্যকৰ বুকুৰ বেদনা মই অনুভৱ কৰিছোঁ। বাবুৱে চিঞৰি চিঞৰি কান্দি দেউতাকৰ হাত ভৰিয়ে ধৰা সেয়া মই দেখিছোঁ। আৰু তুমি মোক সহায় কৰিবলৈ আহিছা? তোমালোক তিনিওটা কি? তোমালোক তিনিওজনক ভগৱানে পৃথিৱীৰ সৈন্য মানুহবোৰতকৈ বেলেগকৈ বনাইছে নেকি? গোটেই গাঁৱৰ মানুহে মোক ঘৃণা কৰিছে, অমংগলীয়া কুলেক্ষণী বুলি সেই গাঁৱৰ পৰা ওলাই যাবলৈ কৈছে। তেনে ক্ষেত্ৰত তুমি মোলৈ সহায়ৰ হাত আগবঢ়াইছা। মোৰ খুৰীয়ে মোৰ বাবে সিয়া উজাৰি কান্দিছে। মোৰ বাবুৱে সিয়া উজাৰি কান্দিছে। কিয়? কিয়? এইটোৱে ভাবি লোৱা, পৃথিৱীৰ অন্য মানুহবোৰৰ ভাৱনাৰ লগত আমাৰ ভাৱনা, আমাৰ মনোভাৱ নিমিলে। মই জানিছো তোমাক খুৰীয়ে পঠাইছে, নহয়নে বাৰু? নহ'লে বাবুৱে। নালাগে, তুমি খুৰী আৰু বাবুৰ কথা শুনি মোৰ লগত ফচিব নালাগে। তোমাক গাঁৱৰ মানুহে বদনামি কৰিব, তোমাক হাঁহিব। মোৰ লগত যি হ'ল আৰু
তুমি এইবোৰৰ শাস্তি ল'ব নালাগে। মোক সহায় কৰি তুমি গোটেই গাঁৱৰ মানুহৰ দৃষ্টিত বেয়া হ'ব নালাগে উৎপল দা। ব'লা, মই যি কৈছোঁ সেয়া শুনা। মোৰ কথা তুমি নালাগে ইমানবোৰ চিন্তা কৰিব, মোৰ একো নহয়। আৰু কথা হ'ল খুৰী আৰু বাবু, তেওঁলোকে মোক নাই পঠোৱা অ'। মই সকলোবোৰ দেখিছোঁ, তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে তোমাৰ খুৰায়ে, আৰু মই নোৱাৰিলোঁ ঘৰত হাত সাৱটি ৰৈ থাকিব। এজনী গাভৰু ছোৱালী অকলশৰে ক'ত এনেকৈ ৰাতি থাকিবা তাৰো চিন্তা নকৰাকৈ খুৰায়ে তোমাক পঠাই দিছে। কিন্তু মই তোমাৰ লগত একো বেয়া হ'বলৈ নিদিওঁ। মই আছোঁ যেতিয়ালৈকে তোমাৰ একো নহয়। ব'লা, তোমাক মই চহৰলৈ লৈ যাম। চহৰ হ'ব আজিৰ পৰা তোমাৰ ঠিকনা। কিন্তু কিয়? মই চহৰত কি কৰি থাকিম? তাৰ সলনি মোক মৰি যাব দিয়া। মোক মৰি যাব দিয়া অ'। মই মা আৰু দেউতাৰ ওচৰলৈ গুচি যাওঁ। যেতিয়া মই মা আৰু দেউতাৰ ওচৰলৈ গুচি যাম, তেওঁলোকে শান্তি পাব। তেওঁলোকে মোক লগত ৰাখিব পাৰিব। আমি সিপুৰীত এখন ঘৰ সাজি থাকিব পাৰিম, মা দেউতা আৰু মই। এনেকুৱা কথাবোৰ নকবা। মই তোমাক মোৰ লগত ওলাব কৈছোঁ, ব'লা। চোৱা, মই কাপোৰ পেক কৰি আনিছোঁ। মই সকলো ফালৰ পৰা সাজু হৈ আহিছোঁ চহৰ যাবলৈ। ব'লা। তুমি গাঁৱৰ সকলোবোৰ মানুহকে সহায় কৰি আহিছা উৎপল দা, আৰু এতিয়া নিসহায় অকলশৰীয়া সেই উৰ্মিলাকো সহায় কৰিব আহিছা। ধন্যবাদ, ধন্যবাদ তোমাক। তোমাক বহুত বেছি ধন্যবাদ অ' উৎপল দা। এতিয়া দেৰি কৰি থাকিলে নহ'ব, ব'লা। ব'লা।